নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আমি ধানৰ তিনিটা উন্নত জাত ক্ৰমে ৰঞ্জিত, চাহপুৱান, লাৱণ্য আৰু নুমলী ধানৰ বিষয়ে দুটামান কথা আলোচনা কৰিম। ইয়াৰে ৰঞ্জিত চাহপুৱান হ'ল বানপানী সহনশীল, নুমলী ধান হ'ল কম দিনত কাটিব পৰা এবিধ ধান আৰু লাৱণ্য হ'ল অধিক মূল্যৰ এবিধ ধান, যাৰ 1 কেজি চাউলৰ মূল্য 300 পৰা 350 টকা। এই গোটেইকেইটা ধানৰ বিষয়ে আমি বিস্তৃত আলোচনা কৰিম আজি এই আলোচনাত। ৰঞ্জিত চাহপুৱান এটা বানপানী সহনশীল শালি ধান, লগতে ই অধিক উৎপাদনক্ষম। যিবোৰ পথাৰ দ আৰু প্ৰায় বানপানী হয় তেনেবোৰ পথাৰত আমাৰ কৃষকসকলে এই ধানটোৰ খেতি কৰিব পাৰে, কাৰণ এই ধানটো 14-15 দিন পানীৰ তলত ডুব গৈ থাকিলেও বিশেষ একো ক্ষতি নহয়। অসমৰ বানপানী সমস্যাৰ লগত যুঁজিব পৰাকৈ অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে এই ধানৰ প্ৰজাতিটো। আমি দেখিবলৈ পাওঁ অসমৰ বহু দ পথাৰত এজন কৃষকে বানপানীৰ বাবে 2-3বাৰকৈ মাটি ৰুব লগা হয়, কাৰণ এবাৰ ৰোৱাৰ পাছতে সেই পথাৰসমূহ 2-3 দিনৰ কাৰণে পথাৰসমূহ পানীত ডুব যায়, ফলত তাৰ ৰোৱা ধানবোৰ মৰি যায়। পুনৰ কৃষকজনে সেই পথাৰসমূহত ধান ৰুব লগা হয়। বানপানীৰ এই সমস্যাটো যিবোৰ পথাৰত আছে সেই অঞ্চলৰ কৃষকসকলে ৰঞ্জিত চাহপুৱান জাতটোৰ খেতি কৰি বানপানীৰ সমস্যাৰ লগত মোকাবিলা কৰিব পাৰে। নুমলী ধান, যিসকল কৃষকৰ মাটি কম বা বছৰত 2টা খেতি কৰিব বিচাৰে তেনে কৃষকে নুমলী জাতৰ ধানৰ খেতি কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে বছৰত 2টা খেতি কৰিবৰ বাবে আগতীয়াকৈ চপাব পৰা মধ্যমীয়া কৃষিকালৰ শালি ধানৰ অধিক উৎপাদনক্ষম জাত হ'ল নুমলী। সচৰাচৰ শালি ধানসমূহ কাটিব পৰা হয় আঘোণ-পুহ মাহত, কিন্তু নুমলী ধান কম দিনতে অৰ্থাৎ সৰিয়হ মাটিমাহ সিঁচিব পৰা সময়তে কাটিব পৰা হয়। এই জাতটোৰ কৃষিকাল হৈছে 130 পৰা 135 দিন। নুমলী ধান চপোৱাৰ পিছতে কৃষকসকলে সেই একে কৃষিভূমিত ৰবি শস্য যেনে সৰিয়হ, আলু, মটৰ, মাটিমাহ বা অন্যান্য শীতকালীন শাক পাচলিসমূহৰ খেতি কৰিব পাৰে। লাৱণ্য ধান, অসমৰ কৃষকসকলে ধান খেতিৰে ভাল উপাৰ্জন কৰিব পৰা আন এটা ধানৰ উন্নত জাত হ'ল লাৱণ্য। এইটো তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰিছে। কৃষি বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এই ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে অধিক এণ্টিঅক্সিডেণ্ট আৰু প্ৰটিনযুক্ত। এই গুণবোৰৰ বাবে অসমৰ কৃষকে লাৱণ্য ধানৰ জৰিয়তে বিশ্ব বজাৰ দখল কৰাৰ সম্ভাৱনা আছে। বৰ্তমান এই ধানৰ চাউলৰ মূল্য প্ৰতি কেজিত 300 পৰা 350 টকাৰো অধিক।